বিভাগ নাই এই কথাটো কোনো কাৰণতে মানি লোৱা নহয় কাৰণ দিছপুৰ পৰা চৰকাৰ চলে প্ৰশাসন নিয়ন্ত্ৰণ হয় ইয়াৰ পৰা পৰিচালিত হয় গতিকে দিছপুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰুক্মিণী গাঁৱৰ অবরোধ নকৰো মূল ৰাজপথত আমি প্ৰতিবাদ নকৰো আমাক কেৱল সমস্যা সমাধান লাগে উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰোঁ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰক আমাক আমাৰ আন্দোলন আমাৰ যিটো এই সমস্যাটো পাৰ্মানেণ্ট সমস্যা নাছিলে ৰুক্মিণী গাঁৱৰ আজি বহুত বছৰ মই থাকিলোঁ তাতে সমস্যা পোৱা নাই আজি ৩-৪ বছৰ যেতিয়াৰ পৰা ফ্লাইঅভাৰখন হ'ল তাৰ পিছৰ পৰা এইটো অনুভৱ কৰিছোঁ আৰু আমি সকলো লাগি আছোঁ আমি শান্তিপূৰ্ণভাৱে লাগি আছোঁ যাতে সমস্যাটো সমাধান হয় কিন্তু তেনেকুৱা হোৱা নাই যেতিয়া বানপানী হয় তেখেতসকল আহে আপোনালোক ৰিপৰ্টাৰ আহে ৰুক্মিণী গাঁৱৰ বানপানী দেখুৱাই সমস্যাটো তাতেই থাকি যায় নেক্সট আকৌ এসপ্তাহৰ পিছত বৰষুণ আকৌ বানপানী হ'ল আকৌ আপোনালোক আহিল কোনোবাই আমাক সাহায্য দিলে ইয়াতে সমাপ্ত এনেকৈ সমাপ্ত নহয় আমাৰ ল'ৰা ছোৱালীৰ স্কুলৰ পৰীক্ষা মিছ হৈছে আমাৰ চাকৰিৰ প্ৰব্লেম হৈছে আমাৰ সকলো সমস্যা হৈছে ঘৰৰ অৱস্থা নাইকিয়া হৈছে আজি ধৰি লওক 3-4 বছৰ বুলি ধৰি লওক মই একজেক্টলি ক'ব নোৱাৰোঁ কিন্তু ফ্লাইঅভাৰ পিছৰ পৰা আমাৰ বানপানী সমস্যা হৈছে গতিকে নিশ্চয় এটা বিসংগতি হৈছে তাত যিজন অভিযন্তা তেওঁ আছিল তেখেতে নিশ্চয় এটা পানীৰ এটা নৰ্মেল ফ্ল'টো তেওঁ বাধা দিছে আৰু সেইটো সমস্যাটো সমাধান কৰক পানীৰ বাধাটো দিয়াৰ কাৰণে উভতি আহি আমাৰ ৰুক্মিণী গাঁৱত লগে লগে পানী নহয় এৰাউণ্ড 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আপোনাৰ ৰুক্মিণী গাঁৱত পানী হয় প্ৰথম অৱস্থাত পানী অলপমান জমা হয় যিটো আপোনাৰ নৰ্মেল পানী মানুহৰ ঘৰৰ পৰা ওলোৱা যিটো ওলাই নৰ্মেলি সেইখিনি ওলাই গুচি যায় কিন্তু তাৰ পিছত আপুনি দেখিব 2 ঘণ্টাৰ পিছত সিফালৰ পৰা পানী আহে এইটো ৰাস্তাতে পানী আহি পেলাই ভৰ্তি হৈ যায় তো সেইটোৱে আমাৰ সমস্যাটোৰ মূল কাৰণটো কোনো খবৰো নলয় এই পানীখিনি হওঁতেহে চাউলকেইটা দালিকেইটা পানীখিনি বিস্কুটখিনি দিব আহিছে বাকী কোনোৱে ঘৰে ঘৰে যায় মানুহে ইনকুৱাৰী কৰিব লাগে সকলোৰে আজিকালি 2 তালা 3 তালা আমাৰ নাই আছাম টাইপৰ ঘৰতে ডুবি আছোঁ গতিকে ঘৰে ঘৰে চেকিং কৰিব লাগে চৰকাৰে মানুহ পঠিয়াব লাগে তেতিয়া মানুহে চকুৰে নিজে দেখিলে বিশ্বাস কৰিব যে মানুহ কি ঘৰৰ কি অৱস্থা কি দুৰ্যোগ হৈছে কি বিপদত পৰিছে ইনকুৱাৰী কৰি চাব আহিব লাগে মুখ চাই হ'লে নাই নাই পানী নাইয়ে আমাৰ এইটো বানপানী মানে এই বাৰিষা মানে কি নদীখন এই নদীখনৰ খুব এটা ঢল আহিলে একদিন হয় 1 ঘণ্টা বা 2 ঘণ্টা থাকে আৰু সৰহকৈ নদীখন নাখান্দি কেনে তেওঁলোকে ৰাস্তাটো খান্দি আমাক কিয় ইমান দুৰ্যোগ দিছে নদীখন কিয় নাখান্দিলে তেওঁলোকে তিনিখনকৈ দোকান বনাইছিলোঁ ভাঙিছে চুৰি পেলালে বসতি কৰিব ব্যৱহাৰ কৰিব নাপালোৱে কিন্তু তেওঁ ৰাস্তাটো ভাল হওক গাঁওখন ভাল হওক কিন্তু কি কৰিলে তাতে 1 পইচা 3খন দোকানৰ সহায়ো নাপালোঁ ৰাস্তাও ভাল নাপালোঁ আৰু পানীতহে ডুবি আছোঁ এইটো কেনেকৈ সহ্য হ'ব এই মৰিবৰ কালত ইমান দুখ কিয় দিলে ভাবি নাপাওঁ